নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। যোৱা ভিডিঅ'ত আমি অনুশীলনী R4ৰ বিষয়ে আলোচনা কৰিছিলোঁ। অনুশীলনী R4 যিটো আছে দশম শ্ৰেণীৰ গণিতৰ R4ৰ আমি কোনটো প্ৰশ্ন আলোচনা কৰিছিলোঁ? 3 নম্বৰৰ পাৰ্টটো আলোচনা কৰিছোঁ। এতিয়া আমি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অনুশীলনী R4ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা। 4 নম্বৰ প্ৰশ্নটোত কি ধৰণে কামবোৰ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। তো বলা আমি আগুৱাই যাওঁ। এতিয়া 4 নম্বৰ দিছে তলৰ সংখ্যাবোৰ তুলনা কৰা। কথা নাই। তলৰ সংখ্যাবোৰ তুলনা কৰা মানে ইয়াতে 1 নম্বৰ আৰু 2 নম্বৰ দুটা পাৰ্ট আছে। দুটা পাৰ্ট লৈ আছো। আমি ইয়াতে আলোচনা কৰিম। এইটো হয় ইয়াতে আমাক কি কৈছে 4 নম্বৰৰ 1 আৰু 4 নম্বৰৰ 2। ইয়াতে চোৱা 2ৰ এইটো ঘাত বা সূচক আছিল 8 মানে 1 2 3 4 5 6 7 8 এইটো আছিলে আৰু 8ৰ পাৱাৰ 2 মানে কি আছিল 8 পূৰণ 8। আমি ইয়াতে এইটো গমেই পাই আছো কোনটো ডাঙৰ এতিয়া সেইটো কৈছে 2 দুগুণে 4 দুগুণে 8 দুগুণে 16 দুগুণে 32 দুগুণে 64 ইয়াতে 64 হৈ আছে 8 গুণে 64 হয়নে ইয়াতে 64 আৰু 4 মানে 64 পূৰণ 4 হৈ আছে 4 4 গুণে 16 6 7 থাকিল 1 24 একে 25 তেনেহলে আমি ইয়াতে কিমান পাম 256 পাম হয়নে তেতিয়াহ'লে 256 যদি পাওঁ ৰবা মই ইয়াতে আৰু অলপ যদি ভাল ধৰণে কৰোঁ এইটো 1 নম্বৰ ওকে 2 to the power 8 equals to এইটো 1 2 3 4 তাৰপিছত হ'ব 5 6 7 8 ইয়াতে আমি কি পাম 256 আৰু ইয়াতে কি আছে 8ৰ স্কয়াৰ মানে কি 8 পূৰণ 8 8 8 গুণে 64 ইয়াতে কি হ'ব 2 to the power 8 টো ডাঙৰ হ'ব 8 to the power 2 তকৈ হয়নে এইটোৱে হ'ব তাৰপিছত আমাৰ আছে 2 নম্বৰ 2 নম্বৰটোত আমি বেলেগ কালাৰ দি কৰি ল'ম 2 নম্বৰত দুটা আছে প্ৰথমতে এইটো তাৰপিছত এইটো ইয়াতে আমি যদি চাবলৈ যাওঁ চোৱা কি দিয়া আছে 2.7 পূৰণ 10ৰ পাৱাৰ 12 সমান কি হ'ব 2.7 পূৰণ ইয়াতে 1ৰ লগত এটা শূন্য হ'ব হয়নে 1 2 3 4 5 6 7 8 9 10 11 12 হৈ গ'ল এতিয়া আমি ইয়াতে যিহেতু 12টা পালো তেতিয়াহ'লে মই কি কৰিব পাৰো ইয়াতে যদি দশমিক উঠাব খোজো তেতিয়াহ'লে ইয়াতে 10 আহিব হয়নে আৰু 10 যদি আহে আমি ইয়াতে জানো এতিয়া এইটো শূন্যৰ লগত এইটো শূন্য কাটা যাব তেতিয়াহ'লে 27 হৈ যাব এইটো তেনেহ'লে নেক্সট আমি কি লিখিব পাৰো 27 আৰু 27 গুণে 27 হ'ব আৰু কেইটা আছে 1 2 3 এটা শূন্য কাটা গৈছে 12টাৰ পৰা এটা শূন্য কাটা গ'লে কিমানটা থাকিব আৰু 11টা শূন্য থাকিব তেতিয়াহ'লে 27ৰ লগত 11টা 1 2 3 4 5 6 7 8 9 10 11 আৰু কি আছে আৰু আছে 1.5 পূৰণ 10ৰ পাৱাৰ 8 1.5 পূৰণ 10 মানে 1 2 3 4 5 6 7 8 হৈ গ'ল তাৰপিছত আমি জানো দশমিক উঠাব লাগে দশমিক উঠাব লাগিলে দশমিক কাটাৰ কাৰণে কি দিব 1 দশমিকৰ পিছত 5 এটাই আছে ন তেনেহ'লে এইটো এটা শূন্য
আৰু ইয়াতে এটা শূন্য গুচি যাব। শূন্যটো কাটিব খোজা নাই দেখোন, কাটা যাব খোজা নাই নেকি? এইটো কাটা গ'ল। তাৰপিছত ইয়াতে কি থাকিব? 15 গুণে 15, 8টা আছিলে 7টা আছে, এতিয়া 1 2 3 4 5 6 7 হৈ গ'ল। এতিয়া চোৱা তোমাৰ কোনটো ডাঙৰ দেখা পাই আছ? এইটো ডাঙৰ হ'ব নে এইটো ডাঙৰ হ'ব? তোমালোকে এতিয়া নিজে ক'ব পাৰিবা, হয়নে? তেনেহ'লে আমি ইয়াতে লিখিম, এতেকে 2.7 into 10 to 12 ডাঙৰ হ'ব 1.5 into 10 to the power 8। ইয়াতকৈ এইটো ডাঙৰ হ'ব বুলি কোৱা হৈছে। তাৰপিছত আহোঁ, পিছৰ প্ৰশ্নটোত কি দিয়া আছে আমি সেইটো আগত চাই লওঁ। 5 নম্বৰটো আমি এতিয়া কৰিবলৈ যাওঁ। তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। সূচক মানে ওপৰৰ বস্তুটোক কৈছে, কোনটোক কৈছে জানে নাই? এইটো 2ৰ ওপৰত কি আছে? -3 আছে, 7ৰ ওপৰত -3 আছে, 3ৰ ওপৰত -4, এইটোৰ লগত এইটো কৈছে যে ধনাত্মক সূচকেৰে। ধনাত্মক সূচকেৰে মানে ইয়াতে ধনাত্মক মান থাকিব লাগিব বুলি কৈছে। তেতিয়াহ'লে এইটো এটা ভেৰি ইজি, ইমান এটা হাৰ্ড নহয়। আমি আলোচনা কৰোঁ। চোৱা, 1 নম্বৰটো কি দি আছে? 2 to the power -3 into -7 to the power -3। আমি এইটো যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। 2 to the power -3 মানে 1/2 to the power 3 হৈ যাব, হয়নে? পূৰণ কি হ'ব? 1/-7 কিউব আহি যাব, কি হৈ যাব? তাৰপিছত ইয়াতে আমি আৰু এটা কি কৰিব পাৰোঁ? চোৱা, 2ৰ লগতো 3 আছে ওপৰত, 7ৰ লগতো 3 আছে ওপৰত। তেনেহ'লে 3টো এতিয়া বাদ দিয়া। 8 দুগুণে কিমান হ'ব? 14 হ'ব। তেনেহ'লে -14, তাৰ ওপৰত কিউব থাকিব, ওপৰত 1 থাকিব। কি হ'ব এনচাৰ? 2 নম্বৰটো যদি আমি চাওঁ, -3 - 4 পূৰণ 5/3 কিমান হ'ব? 5/3 to the power -4। -4 মানে জানো 1/-3 পাৱাৰ কি হ'ব? 4 পূৰণ এইটো কি হ'ব? 3/5 হৈ যাব। তাৰপিছত এইটো 4 থাকিব। হ'ল। তাৰপিছত ইয়াতে কি হ'ব? আমি যদি কাটাকাটি কৰোঁ, 1/3 3 to the power 4 কৰি দিব পাৰোঁ। পূৰণ মানে মাইনাছ গুচি যাব, 4 আছে কাৰণে। তাৰপিছত আমি ইয়াতে আৰু কি কৰিব পাৰোঁ? আমি ইয়াতে চোৱা 3/5 আছে ন, তেনেহ'লে ওপৰত 3ৰ পাৱাৰ কিমানটা আছে? 4 আৰু তলত আছে 5ৰ পাৱাৰ 4। এতিয়া চোৱা, ইয়াতে তলতো 3ৰ পাৱাৰ 4 আছে, ওপৰতো 3ৰ পাৱাৰ 4 আছে। কাটা গেল। নহ'লে কিমানটা থাকিল? উত্তৰ থাকিব 1/5 to the power 4, মানে 5ৰ ঘাত বা সূচক এইটো আছে। হ'ল, এইটো হৈছে ইয়াৰে এনচাৰ। 5 নম্বৰ গেল। আমি এতিয়া আহোঁ 6 নম্বৰলৈ। পিছৰ প্ৰশ্নটো কি ক'ব বিচাৰিছে? আমি দুটা লৈছোঁ প্ৰথমতে। 1 নম্বৰত কি দিয়া আছে? আমাক এইটো তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা, হয়নে? প্ৰামাণিক ৰূপত যদি প্ৰকাশ কৰিব লাগে মানে আমি কি কৰিব লাগে? দশমিক আনিব লাগে। তেতিয়াহ'লে দশমিক যদি আনিব লাগে, প্ৰথমতে কি কৰা? 3 4 3 0 আৰু 0 0 0। অ'কে, আমি ইয়াৰ লগত কি ল'ব পাৰোঁ?
হয়নে? আমি ইয়াৰ লগত কি ল'ব পাৰোঁ সেইটো কৈছে। তেনেহ'লে প্ৰথমতে আমি কি কৰোঁ? 1 2 3 4 5 6 তেনেহ'লে আমি যদি এইটো কৰোঁ 3.43 পূৰণ 10 to the power কিমান আহিব 6 আমি যদি এইটো কৰোঁ 10 to the power 6 আহিবনে? চোৱা 3 4 ইয়াতে মই কৰি দিওঁ, বেলেগ এটা কালাৰেদি কৰি দিম, পিছত মুছি দিব পাৰিম মানে। ইয়াতে যদি মই এইটো 8 আনো, যদি মই ইয়াতে দশমিক দিব লাগে তাৰ কাৰণে 1 আনিম, 1 2 3 4 5 6 তেনেহ'লে 10ৰ পাৱাৰ 6 আনিম, হয়নে নহয়? এইটো কৰিম, এইটোৰে কথা কোৱা হৈছে। তেনেহ'লে যদি এইটো আমি দশমিক আনিব লাগে তেতিয়াহ'লে এই যে 10ৰ পাৱাৰ 6 আছে এইটো ইয়াতে পূৰণ হৈ যাব। বুজি পালা? এতিয়া চোৱা 3.43 যদি দিওঁ তাৰ লগত পূৰণ কৰিব লাগিব 10ৰ পাৱাৰ কিমান 6 এইটোৱে কৈছে আনিবলৈ। 2 নম্বৰটো মই চাওঁ 70040000000 কমা তেতিয়াহ'লে ইয়াতে আমি কি আনিব পাৰোঁ? এইটোও মই বেলেগ এটা কালাৰেদি দেখুৱাই দিওঁ। যদি মই ইয়াতে দশমিক দিওঁ তেতিয়াহ'লে তলত এনেকুৱা হ'ব 1 হ'ব 1 2 3 4 5 6 7 8 9 10 তাৰমানে 10ৰ পাৱাৰ কিমান আহিব 10 আহিব হয়নে? এই 10ৰ পাৱাৰ 10টো ইয়াতে পূৰণ হ'ব। বুজি পালা এতিয়া? 10ৰ পাৱাৰ 10টো ইয়াতে পূৰণ হ'ব। হৈছে? তেতিয়াহ'লে ইয়াতে কি দিবা 7.004 পূৰণ 10ৰ পাৱাৰ 10 এইটো হ'ব উত্তৰ। তাৰপিছত কি আছে আমি সেইটো দেখোঁ। চোৱা কি দি আছে 0.1 2 3 4 5 6 হয়নে? 1 2 3 4 5 6 তাৰপিছত আছে 15। অ'কে, ইয়াতে এটা কি হ'ব অলৰেডি দশমিক দি দিছে তেতিয়াহ'লে তুমি কি কৰা ইয়াক দশমিক গুচাবলৈ চেষ্টা কৰা। দশমিক গুচাবৰ কাৰণে কি কৰা তলত আছে নিলা দশমিক কাটিলা তাৰ কাৰণে 1 দিয়া। তাৰপিছত কেইটা আছে 1 2 3 4 5 6 7 8টা আছে। তেনেহ'লে 10ৰ ওপৰত কি হ'ব 8 বহিব হয়নে? তেনেহ'লে 8 যদি বহে এইটো সমান চিন কি আহিব এতিয়া 15 পূৰণ কি আহিব 10ৰ পাৱাৰ -8 আহি যাব। এইটো আহিব আৰু এইটোও নাহে কাৰণ ইয়াতে তোমাৰ দশমিকটো ক'ত দিবা এনেহেন কথা হৈছে। অ'কে, দশমিকটো য'ত দিবা তাৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব এইটো বস্তু নকৰি আমি ইয়াতে 10ৰ ঘাত ইয়াতে 8 দিছোঁ হয়নে? 8 নিদি কি কৰিম 1 2 3 4 5 6 7 8 তাৰ পিছৰ লাইনটো চোৱা ইয়াতে কি থাকিব 15 মানে আগফালৰ শূন্য গুচি যাব 1 2 3 4 5 6 7 8 মানে মই ইয়াতে যদি দশমিকটো দিওঁ এটা শূন্য কাটিব লাগে হয়নে নহয়? দশমিকটো যদি দিওঁ এটা শূন্য কাটিব লাগিব তেতিয়াহ'লে ইয়াতে 10ৰ ঘাত কিমান হৈ থাকিলে 1.5 পূৰণ 10ৰ ঘাত কিমান থাকিব 1 2 3 4 5 6 7 তেনেহ'লে 10ৰ ঘাত -7 হ'ব। 10ৰ ঘাত কিমান হ'ব -7 এইটো হ'ব ইয়াৰে উত্তৰ। তাৰপিছত 4 নম্বৰটো আছে 0.1 2 3 4 ন 1 2 3 4 1436
ইয়াক যদি আমি উঠাব লাগে দশমিক, তেতিয়াহ'লে আমি ইয়াতে কি কৰিম? দশমিক গুচাম 1 দিম 4 4 8 1 2 3 4 5 6 7 8 হৈ গ'ল। তাৰপিছত আমি কি কৰিম? 1 4 3 6 আগফালৰ শূন্যখিনিতো গোটাই নহয় হ'ব হয়নে? তাৰপিছত এতিয়া আমি ইয়াতে কি লিখিব পাৰোঁ? 10ৰ পাৱাৰ 8টা আছে। 1 2 3 4 5 6 7 8 অ'কে। এতিয়া যদি ৰঙা দি মই দশমিকটো ইয়াতে দিওঁ, 3টা কাটা যাব, তেনেহ'লে এটা দুটা কাটা যাব, কাটা যায় 1.436 কৰিলে পূৰণ 10ৰ পাৱাৰ কিমান হ'ব? 1 2 3 4 5, তেনেহ'লে -5। এইটো হ'ব ইয়াৰে উত্তৰ। আশা কৰোঁ তোমালোকে বুজি পাইছ এইটো বস্তুত মই কি ক'ব বিচাৰিছোঁ। আমি এইটো ক'ব বিচাৰিছিলোঁ ইয়াতে। তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নটোত কি কোৱা আছে সেইটো চাওঁ। 6 নম্বৰ হ'ল, 7 নম্বৰত আহোঁ। বেছি নাই, হ'লেও আছে, বহুতখিনি আছে। 7 নম্বৰ। 7 নম্বৰত কি কৈছে? তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। সাধাৰণ ৰূপত মানে যে 6 নম্বৰত আছিলে এনেকুৱা ধৰণৰ আনিব লাগে বুলি কৈছে, হয়নে? এইটো সাধাৰণ ৰূপত বুলি কয় আৰু এইটো প্ৰামাণিক ৰূপ বুলি কোৱা আছিল। তো 1 নম্বৰটো কি কোৱা আছে? 1.0001 পূৰণ 10ৰ পাৱাৰ 9। 10ৰ পাৱাৰ যদি 9 থাকে, তাৰমানে তুমি কি কৰিব লাগে? আৰু ইয়াতে চোৱা, ইয়াতে কি কৰি দিবা? এইটো আঁচটানি দিবা, দশমিক কাটিবা, তাৰ কাৰণে দশমিকৰ পিছত কেইটা? 3টা শূন্য আৰু এটা 4টা। 1 2 3 4 এইটো কৰি দিলা। এতিয়া ইয়াতে কৰা 1.0001 ডিভাইডেড বাই 1.0000 পূৰণ 10ৰ পাৱাৰ 9 মানে 1 2 3 4 5 6 7 8 9। এতিয়া কি কৰিব লাগে? 4টা শূন্য 4টা শূন্য কাটিব, হয়নে? তাৰপিছত আমাৰ ইয়াতে কি আহিব? 1.0001 পূৰণ 1 1 2 3 4 5 হৈ গ'ল। তেনেহ'লে এইটো কি হ'ব? 1.0001 0.0000। এইটোৱে হ'ব উত্তৰ। বুজি পাইছনে ইয়াতে তোমালোকে? আশা কৰোঁ বুজি পাব লাগে। 3.02 পূৰণ 10ৰ পাৱাৰ -6। 10ৰ পাৱাৰ -6 প্ৰথমতে তুমি কি কৰা? এই বস্তুটোক গুচাই দিয়া। দশমিক গুচালে দশমিকৰ সোঁফালে কেইটা আছে? 0 আৰু 2, তাৰমানে 2টা আছে। তেনেহ'লে এতিয়া কি কৰি দিয়া ইয়াতে? 302 তলত দীঘল হ'ব, ইয়াতেতো 100 থাকিলেই, তাৰ লগত পূৰণ হ'ব। 10ৰ পাৱাৰ 6 আছিলে ন? 1 2 3 4 5 6 এইটো হ'ব। তাৰপিছত যদি এইটো হয়, ইয়াৰ লগত আমি এতিয়া কি কৰিব লাগে? চোৱা 302 ঠিকে থাকিব, 302 ঠিকে থাকিব। তলত যিখিনি পূৰণ আছে, মানে এই দুটা শূন্য কি কৰি দিয়া? ইয়াতে যোগ কৰি বহুৱাই দিয়া। তো যোগ কৰি বহুৱাই দিলে কামছে ইয়াতে কেইটা আছিলে? 1 2 3 4 5 6 7 8। 1 2 3 4 5 6 7 8 হ'ল। এতিয়া মই যদি 302 ইয়াতে যদি দশমিক আনো বা ইয়াতে এতিয়া কি কৰিব পাৰোঁ চোৱা। অলপতে লিখাও যায় ন বৰ্ডলৈ এনেকৈ। ইয়াতে আমি কি কৰিব লাগে? ইয়াতে 8টা শূন্য আছে, হয়নে? ওপৰত তাৰমানে 8টা সংখ্যাৰ আগত দশমিক দিব লাগে। তেতিয়াহ'লে 0.1 2 3 4 5 তাৰপিছত 302 এইটো হ'ব ইয়াৰে উত্তৰ।
আশা কৰোঁ তোমালোকক মই বুজাব পাৰিছোঁ। কি আছিলে এনচাৰ? হয়তো সৰল কৰিব দিছিলে, সৰল কৰি দিলোঁ। এতিয়া আমাৰ ইয়াতে কি কৈছে আমি এইটো চাওঁ, প্ৰশ্নটোত চাওঁ। 7 নম্বৰ গেল, এতিয়া আহিব 8 নম্বৰ এম উলিয়াব দিছে। একদম সহজ আছে এইটো, কোনো টান নাই। গণিতত টান বোলা বস্তু ইয়াতে এতিয়াও আহি পোৱা নাই, আছে টান তোমালোকৰ কাৰণে, কিন্তু ইয়াতে এতিয়াও টান বস্তুটো আহি পোৱা নাই। ঠিক আছে, কিছুমান প্ৰশ্নটো এনেকুৱা আছে মানে পকাই দিয়া আছে, যিটোত নেকি ময়ো কেতিয়াবা কনফিউজ হৈ যাওঁ, হৈ যায়, অলপ সময় লাগে। চোৱা, এম নিৰ্ণয় কৰা কৈছে নহয়, এম নিৰ্ণয় কৰা মানে এই এমটো উলিয়াব লাগে। অ'কে, এমটো উলিয়াই দিম। তেতিয়াহ'লে আমাক কি দিয়া আছে? -3 to the power m plus 1 পূৰণ -3 to the power 5 equals to -3 to the power 7. তেতিয়া সমান চিন আছে ইমপ্লাইজ। আমি কি জানিছিলো যে তলত যিটো ভূমি থাকিব এইটো মান যদি একে একে থাকে, ওপৰৰ এইটো বস্তু আৰু এইটো বস্তু যোগ হয়, হয়নে? এতিয়া তুমি কি কৰিবা? ইয়াতে লোৱা -3 power m plus 1 plus 5 equals to -3 power 7. এতিয়া ইয়াতে -3 কেঞ্চেল হৈ যাব, এই -3টো আৰু এই -3টো কেঞ্চেল হৈ যাব, কাটিব নাপায়, কিন্তু কাটি দিলো আৰু। ইমপ্লাইজ কি থাকিল? m plus 1 plus 5 মানে কি 6 ইকুয়ালস টু কি থাকিল ইফালে 7। তেতিয়াহ'লে m ৰ মান কি হ'ব? 7 - 6। তেতিয়াহ'লে ইমপ্লাইজ কি হ'ব? m ৰ মান ইকুয়ালস টু 1। m নিৰ্ণয় কৰিব দিছে, m ৰ মান আমি 1 উলিয়াব পাৰিলো। ইয়াতে আৰু কি আছে? 8 নম্বৰ গেল, এতিয়া আমি আহো 9 নম্বৰ। কি কৈছে? এটা উদ্ভিদ কোষৰ আকাৰ মানে ব্যাস কিমান দিছে? ইমান মিটাৰ। ইয়াক মান্য ৰূপত প্ৰকাশ কৰা। আমি কেনেধৰণে কৰিম আমি এইটো চাওঁ। মান্য ৰূপ মানে প্ৰামাণিক ৰূপ আৰু। মান্য ৰূপ মানে কি হয়? প্ৰামাণিক ৰূপ হয়। একেটাই কথা, মান্য ৰূপ আৰু প্ৰামাণিক ৰূপ। এইটো তেনেহ'লে সলিউশনটো কি আহিব চোৱা। আমাক ইয়াতে দিয়া আছে 0 পইণ্ট কেইটা আছে? 1 2 3 4টা শূন্য আছে আৰু 4টা 8টা টোটেল, হয়নে? 1 2 3 4 1 2 7 5। ইয়াক যদি আমি যদি দশমিক গুচাব লাগে, দশমিকটো গুচাব লাগিলে ইয়াতে এইটো কাটাৰ কাৰণে 1 দিলো আৰু 8টা 1 2 3 4 5 6 7 8। ওকে, নেক্সট লাইনত আমি কি কৰিম? 1 2 7 5, তাৰপিছত 1 2 3 4 5 6 7 8 হৈ গ'ল। এতিয়া ইয়াতে চোৱা, যদি মই দশমিকটো ইয়াতে আনো 3টা কাটা যাব শূন্য, হয়নে নহয়? দশমিকটো যদি 3টা এৰি দিওঁ 3টা শূন্য কাটা যাব। যদি কাটা যায় ইয়াতে আমাৰ এতিয়া কি ৰৈ গ'ল? 1.275 পূৰণ কৰিব পাৰো 10ৰ পাৱাৰ কেইটা আছে? 4টা, তেনেহ'লে -4। কি হ'ব এনসাৰ? হ'ল। ইয়াতে বেলেগ একোৱেই নাই, এইখিনিয়ে কৰিব লগা আছিল। তাৰপিছত 10 নম্বৰ। কি কৈছে? এটা থাকত কৈছে যে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ, কেইখন কিতাপ আছে? 5খন, আৰু ইমান মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে। থাকটোৰ মুঠ বেধ কিমান বুলি কৈছে?
ধৰি লোৱা বেদ মানে বহল বুলি ধৰি লোৱা। তেতিয়াহ'লে আমি ইয়াতে সমাধান কৰিম। ইয়াতে কিতাপ আৰু কাগজৰ কথা কৈছে হয়নে? 20 মিলিমিটাৰ বেধৰ কেইখন কিতাপ? 5খন কিতাপ। তেনেহ'লে 20 5 গুণে কিমান? 100 মিলিমিটাৰ বেধ হ'ব। আৰু ইয়াতে ইমান মিলিমিটাৰ বেধৰ 5 খিলা বুলি কৈছে। হয়, তেতিয়াহ'লে আমি এইটো কেনেধৰণে কৰোঁ চাওঁ। আমি যদি লওঁ 20 মিলিমিটাৰ হয়নে? মিমি, আমি এইটো আকৌ খোৱা পেকেট মিমি নহয়, মিলিমিটাৰ বেধৰ 5খন কিতাপ। কিতাপৰ মুঠ বেধ কিমান হ'ব? 20 পূৰণ 5। 20 5 গুণে 100 মিলিমিটাৰ। এইটো হৈ গ'ল প্ৰথমটো। এতিয়া এইখিনি থাকিলেই ন? এইখিনিহে থাকিল এতিয়া। আমি এতিয়া কি কৰিম? আৰু আমি কি আছিলে? 0.016 মিলিমিটাৰ মিমি বেধৰ 5 খিলা হয়নে? 5 খিলা কি আছিল? কাগজ। বা কাগজৰ কি হ'ব? বেধ কিমান হ'ব? 0.016 পূৰণ 5। তেনেহ'লে আমি জানো 16 5 গুণে 80 হয়। তেনেহ'লে 0. আগফালে 0 থাকিব, এইফালে হ'ব 80 মিলিমিটাৰ। ঠিক আছে? আগফালে এটা 0 আহি যাব, তেনেহ'লে 0.08 তেতিয়াহ'লে কিমান মিলিমিটাৰ পালো? বেধ এইটো যোগ কৰি দিলে হৈ যাব। প্ৰশ্নটো মতে কি আছিল? থাকৰ কথা কৈছিল না? তেনেহ'লে থাকটোৰ মুঠ বেধ কিমান? তেনেহ'লে লিখিবা এতেকে থাকটোৰ মুঠ বেধ হ'ব কিমান? প্ৰথমতে আছিলে 100 নে? 100 যোগ 0.80 মানে দশমিক আছে মিলিমিটাৰ দিলা। তেনেহ'লে 100 লগত আমি যদি 100 লগত 0.000 কৰোঁ, তেতিয়াহ'লে 0.080 যোগ কৰিলে কিমান পাম? 0.80 পাম পইণ্ট আৰু 100. 100.080 মিলিমিটাৰ। মিমি হ'ল। এইখিনি হ'ব ইয়াতে। তাৰপিছত ইয়াতে আৰু এইখিনিত কৰিব লগা নাই। প্ৰশ্নটো এঘাৰ নম্বৰত কি আছে? ABCD দিয়া আছে ন? তেনেহ'লে 11 নম্বৰৰ এইটো প্ৰথমতে চাওঁ। ইয়াতে এটা কনফিউজন আছে। ইয়াতে কনফিউজন কোনটো? এইটো কৰিব চোৱা। 1/3 এইটো বেলেগ হয়নে? আৰু 3ৰ ওপৰত 1/3 এইটো বেলেগ হয়। এইটোক আমি কি লিখিব পাৰোঁ? এইটো যদি ইয়াতে 3 থাকে তেনেহ'লে
1/3 এইটো 3 আমি কৰিব নোৱাৰো, কিন্তু এইটো পাৱাৰ আছে মানে 3ৰ ওপৰত কি হ'ব 1/3 এইটো হ'ব 3ৰ ওপৰত হ'ব, এইটো 3ৰ ওপৰতহে হ'ব, ঠিক আছে। আৰু এইটো হ'ব এইটো ধৰা 3 এইটো কিন্তু সমান নহয় এইটো হা, এইটো মনত ৰাখিবা। ইয়াতে এইটো 2 আৰু 3টো তোমালোকক কনফিউজ কৰাব পাৰে, মই সেইকাৰণে আগতীয়াকে জনাই দিলোঁ। আৰু যদি কনফিউজ নকৰে তেতিয়াহ'লে আৰু ভাল কথা, হয়নে নহয়? তেতিয়াহ'লে ইয়াতে চোৱা, প্ৰথমতে কি কোৱা আছে যে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে। শুদ্ধ উত্তৰটো লিখিবা। চোৱা, তোমালোকে যে MCQ কৈ থাকো, সেই MCQ ইয়াৰ পৰাই দিয়ে, ঠিক আছে। 3ৰ ওপৰত -3ৰ মান কিমান হ'ব বুলি কৈছে। 3ৰ ওপৰত -3ৰ মান কিমান হ'ব, এইটো হ'ব 3 নম্বৰটো দেখাৰ লগে লগে ক'ব পাৰি, এইটো হ'ব এনচাৰ। 3ৰ ওপৰত যদি -3 থাকে, এইটো ইকুৱেলছ টু কি হ'ব 3ৰ পাৱাৰ 3, এইটো হ'ব এনচাৰ। বুজি পাইছেনে? এতেকে 3 নম্বৰ হ'ব উত্তৰ। এতেকে দি এইটো দিছো, তেতিয়াহ'লে এইটো বস্তু ইয়াতে নিদি তলৰটোত লগাই দিম। অপশ্যন নম্বৰ 3, 1/3 পাৱাৰ 3 হৈছে। তাৰপিছত আমি বি নম্বৰত আহোঁ। বি নম্বৰত কি কোৱা আছে আমি এইটোও চাওঁ। বি এইটো কি কোৱা আছে 2/3 পাৱাৰ 2, 2/3 পাৱাৰ 2 হ'লে ইয়াতে আমি কি মান উলিয়াব পাৰো, হয়নে? ইয়াৰ মানটো 3/2, এইটো হ'ব এনচাৰ। ঠিক আছে, কাৰণ চোৱা 2/3 পাৱাৰ 2 ইকুৱেলছ টু আমি এইটো কৰিব পাৰো, ইয়াৰ মানটো কিমান হ'ব ইকুৱেলছ টু, ওপৰত যদি 3 আনো তলত যদি 2 আনো, এইটো উল্টি যাব নহয়, এইটো -2 আহিব। বুজি পাইছেনে? ইয়াৰে মানটো এইটো হৈ গ'ল, ইয়াতে এনচাৰ। এতেকে এইটোও 3 নম্বৰ এনচাৰ আছিলে, 3/2 পাৱাৰ -2, এইটো হ'ল। তাৰপিছত আহোঁ চি নম্বৰ। চি নম্বৰটো কি কোৱা আছে চোৱা। কি কৈছে চি নম্বৰটো, যে -2/3 আছে, তাৰ ওপৰত 4 আছে। তেতিয়াহ'লে তুমি অপশ্যনটো চোৱা, অপশ্যনটো ক'লে 2ৰ যদি চোৱা, 2ৰ পাৱাৰ 4 মানে কি 1 2 3 4, আৰু 4 মানে 1 নে, তাৰপিছত 1 2 3 4, 3 3 গুণ 9, 3 3 গুণ 9, 9 9 গুণে 81 আহিব। 2 গুণ 4 আৰু 2 গুণ 4, 4 গুণে 16 আহিব, আৰু মাইনাছ আছে, মাইনাছটো থাকিবই। তেনেহ'লে এইটো হ'ব ফাইনেল এনচাৰ। বুজি পাইছেনে? তেনেহ'লে কোনটো হ'ব? এইটো হ'ব এনচাৰ। তেনেহ'লে এইটো বস্তু মই বিতংভাৱে যদি আলোচনা কৰিব যাওঁ, এইটো লিখি থৈ দিব লাগিব ইয়াতে, নে? ইয়াতে যদি মই লিখো, এইটো মাইনাছ দিয়া আছে 2, তলত আছে 3, তাত টু দি পাৱাৰ 4, মানে কি লিখিব লাগিব, এতেকে নহয়, এতেকে আমি এইটো কৰিব নাযাওঁ। আমি ইয়াতে কি কৰিম, 2ৰ পাৱাৰ 4 ল'ম। 2ৰ পাৱাৰ 4 মানে 2 1 2 3 4, আৰু 3ৰ পাৱাৰ 4 যদি লওঁ 1 2 3 4, এতেকে কি হ'ব, 2ৰ পাৱাৰ 4 আছিলে আৰু এইটো আছিলে, মানে কি 2/3
আৰু এইটো মাইনাছটো থাকিলে ইয়াৰ পাৱাৰ 4 মানে 2 দুগুণে 4 দুগুণে 8 দুগুণে 16 এইটো মাইনাছত থাকিব আৰু ইয়াতে আহিব 81 81 আহিলে 81 যদি আহে অপশ্যন কোনটো আছে এইটো 3 নম্বৰ হয়নে তেনেহ'লে এইটো 3 নম্বৰ আমি কৰি দিব পাৰো এতিয়া কি হ'ব 1 2 3 হয়নে মাইনাছ 16 আৰু এইটো হ'ব 81 এইটো আছিলে 3 নম্বৰ হৈ গ'ল তাৰপিছত ডি আৰু ই আছে ডি নম্বৰটো হৈছে প্ৰামাণিক ৰূপটো কোনটো হ'ব তোমালোকক বিতংভাৱে এইটোৰ কাৰণে কৈ আছো যাতে তোমালোকৰ কোনো পধ্যে কনফিউজনটো নাথাকে ঠিক আছে নহ'লে অংক কি কৰে বহুতে মুখস্থ কৰে মই দেখিছো বহুতে কি কৰে মুখস্থ কৰি পঢ়ে অংক মুখস্থ কৰি কিমান নম্বৰ উঠাব হয়নে নহয় সেইকাৰণে তোমালোকে যে চাবা কি MCQ লাগে হয়নে এই যে কুৱেশ্যন বেংক লাগে কুৱেশ্যন বেংক চাব লাগে কিন্তু তোমালোকৰ কি নহ'লেই নোৱাৰি মানে এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হৈছে প্ৰামাণিক ৰূপটো লাগে তেনেহ'লে 1 2 3 4 তাৰপিছত কি দিয়া আছে এইটো 64 অ'কে আমি যদি এইটো চাবলৈ যাওঁ এইটো কোনটো হয় মই ক'বই পাৰোঁ এইটো কাটি দিয়া 1 2 3 4 5 6 হ'ল তাৰপিছত কি কৰা এইটো 64 থাকিল তাৰপিছত ইয়াতে 1 2 3 4 5 6 এতিয়া যদি 6 আৰু 4 মাজত মই দশমিক বহুৱাই দিওঁ এটা শূন্য কাটা যাব তেনেহ'লে কি হ'ব 6.4 পূৰণ 10ৰ পাৱাৰ কিমান হ'ব 1 2 3 4 5 হয়নে 10ৰ পাৱাৰ 5 কিন্তু কি আহিব মাইনাছত আহিব 10ৰ পাৱাৰ -5 এইটো হ'ব প্ৰামাণিক ৰূপ 6.4 into 10 to the power -5 অপশ্যন নম্বৰ ক'ত আছে 4 অপশ্যন নম্বৰ 4 গতিকে এইটো হ'ব 4 নম্বৰটো 6.4 into 10 to the power -5 হৈ গ'ল কি আছে ই নম্বৰটো আছে ই নম্বৰটো কি কৈছে ইয়াৰ মানটো হ'ব ইয়াৰ মানটো কোনটো হ'ব বুলি কৈছে অ'কে কথা নাই তোমালোকক মই কি কৰাই আছো পুৰা বুজাই দি আছো চোৱা 2.03 পূৰণ 10 to the power -5 হয়নে এতিয়া আমি যদি ইয়াক যে চোৱা দশমিকটো গুচাওঁ প্ৰথমতে 1 দশমিকৰ পিছফালে চোৱা কেইটা আছে 0 আৰু 3 আছে তাৰমানে দুটা সংখ্যা আছে হ'ল এতিয়া মই এইটো কালাৰতে যদি কৰোঁ 2 0 3 তাৰ তলত কি আহি যাব 10ৰ পাৱাৰ -5 আছে মানে কি 100 পূৰণ 1 2 3 4 5 এইটো হৈ যাব হয়নে নহয় তাৰপিছত আমি এইটো কি 5 6 7 হ'ব 203 আৰু তাৰমানে 1 গুণে কি হ'ব 1 হ'ব আৰু গোটেই শূন্যকেইটা যোগ হ'ব ইয়াতে ঠিক আছে 5টা আৰু 2টা কিমানটা হ'ব 7টা মানে 1 2 3 4 5 6 7 এতিয়া ইয়াতে যিহেতু 7টা আছে তেতিয়াহ'লে কি হ'ব দশমিকৰ পিছত 7টা সংখ্যা লাগে 1 2 3 4 তাৰপিছত 203 এইটো হ'ব ক'ত আছে এইটো ক'ত আছে 2 নম্বৰ অপশ্যন নম্বৰ 2 অপশ্যন নম্বৰ 2টো আমি টিক কৰিব পাৰোঁ প্ৰথমতে এইটো হৈ গ'ল তলত কি লিখি দিম এতেকে 2 হয়নে ইয়াতে 0.0000203 এইটো হ'ব এনচাৰ হৈছে ইয়াতে এইটো হৈ গ'ল তাৰপিছত আমাৰ ইয়াতে আৰু কি আছে নাই R4 এইটো ভিডিঅ'ত আমাৰ পেকিং হৈ গ'ল আমাৰ R2 হৈছে R4 হৈছে R1 অলৰেডি চেনেলটোত আছে ঠিক আছে R3
R5 R6 আমি পৰৱৰ্তী ভিডিঅ'বোৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম। এটা অনুশীলনী এটা ভিডিঅ'ত ল'ম। পৰাপক্ষত R6টো অলপ দীঘল হ'ব। তো বাকীখিনি আমি চাম কিমান দূৰ আগুৱাই লৈ যাব পাৰোঁ, হয়নে? তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।